উপনৰ নিধি সম বন্ধু ধন জন অজল বুদ বুদ যেন অথিৰ জীবন কৃতিক্ষণে পৰৈ প্ৰাণ তাৰুণাহি থিতি অদ্যপি নুপুজৈ সম অযাতনাৰ ভীতি ইমতে ভকতি কৰিবু তোমাক হৰিয়ে মই মূঢ়মতি নজানো তাৰ উপায় ৰাম মই মূঢ়মতি নজানো তাৰ উপায় ৰাম আজি ভোৰবান্ধা কটগুৰি এই হৰি মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ উপাধূলি আমাৰ অধমৰ মাথাত থাকক। আজি মহাভাগৱতৰ একাদশ স্কন্ধৰ যদুবংশ লোকসকলক অভিশাপে পোৱা এই কাহিনীটো পাঠকে গাই গৈ আছে। তাৰে আমি অধমে দুআষী আপোনাসকলৰ মাজত ভাঙনি কৰিম। জানি বা অজানিতে যদি আমাৰ কিবা আগপিছ হয় আটা এখন আপোনাসকলে শুধৰাই লৈ আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ ওচৰতে মোৰ প্ৰণিপাত থাকিল। এই আগৰ ফাঁকি কেইটাত আমাক দেখুৱালে কৃষ্ণ কথা ইটো শুনি উক সৰ্ব লোক দ্বাৰকা বাসীৰ দেখা কেনে দুখ শোক। যাৰ কৃষ্ণ আছে, যিটো বংশত পৰম প্ৰভু ভগৱন্ত গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী থকা স্বত্তেও আজি দ্বাৰকাবাসীসকলৰ কিয় ইমান দুখ, কিয় ইমান সুখ, কিয় ইমান তাপ? তাৰ মানে আমি এইটোত ভাবিব লাগিব, নীতি ভংগ কৰি এই পৃথিৱীখনত মানুহে চলন ফুৰণ যদি কৰে তেনেহ'লে তেওঁলোকৰ দুখ আৰু সুখ তাপ আহিবই। নীতি ভংগ কৰি চলিলে ভগৱানে তাক সহায় নকৰে। যেনেকৈ আজি দ্বাৰকাবাসীসকলে নীতি ভংগ কৰিলে, তেওঁলোক বৰ অহংকাৰী হৈ গ'ল। তেওঁলোকৰ বংশত কৃষ্ণ, য'তেই তেওঁলোকে হাই হুলস্থুল নালাগক কৃষ্ণই যাই ৰক্ষা কৰি আনে। হয়, সৌ সিদিনা আপোনালোকে পাইছে বান ৰজাৰ ঘৰত যায় অনিৰুদ্ধ আবদ্ধ কৰি ৰাখিল, কৃষ্ণই গৈ মোকলাই লৈ আহিলে। সৌ সিদিনা ৰাজা দুৰ্যোধনৰ ঘৰত স্বয়ম্বৰত লক্ষণাক আবদ্ধ কৰি ৰাখিলে, বলুভদ্ৰই গৈ মোকলাই লৈ আহিলে। গতিকে যদুবংশসকলৰ অহংকাৰী হৈ গ'ল। এই অহংকাৰী হৈ যাওঁতে 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 ঋষিৰ সাপে পালে। ঋষিৰ সাপ আজি গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক কৈছে, তেওঁৱে জগতৰ ঈশ্বৰ, তেওঁনো এই ঋষি সাপটো নাকচ কৰিব নোৱাৰেনে? পাৰেই, কিন্তু শুকদেৱে কৈছে পাৰেই, কিন্তু নকৰে। ভগৱান হ'লেও তেওঁ নীতিভংগ কৰিব নোৱাৰে। তেওঁৱে প্ৰথম এইখন সংবিধান দিয়া, আৰু যদি তেওঁ নিজে নীতিভংগ কৰে তেনেহ'লে বাকী লোকসকলে আৰু কি কৰিব? গতিকে ভগৱানে কেতিয়াও নীতিভংগ নকৰে। গতিকে ঋষিসকলে দিয়া সাপটো প্ৰভু ভগৱন্তে আঞ্চুল পাতি ল'লে।
ইয়াৰ আগত গান্ধাৰীয়ে যিটো অভিশাপ দিলে তোমাৰ বংশ নাশক বুলি, তেতিয়াও কৃষ্ণই কৈছে মই আঞ্চল পাতি ল'লোঁ। হয়, গতিকে এতিয়া মন কৰিব, যেনেকৈ ভোৰবান্ধা কটগুৰিত এহাল মহ আছে, সকলোতে জুজুৱাই লৈ ফুৰে। জুজুৱাওঁতে ক'ৰবাত টিভি পায়, ক'ৰবাত চাইকেল পায়, ইত্যাদি আৰু নহয় বাৰু। যাওঁতে এতিয়া কি হৈ গ'ল জানে? সেইহাল মহৰ যুঁজ মৰিগাঁও জিলাতে নাই, নগাঁও জিলাতো পাবা নাই। এতিয়া কি কৰিব লাগিব এতিয়া ৰাইজে? সেইহাল মহৰ যুঁজ চাবলগীয়া হ'লে ঘৰতে লগাই দিব লাগিব, হয়নে নহয় কওক? হয়নে? এই তদুপ আজি এতিয়া যদু বংশৰ লগত কাৰোবাক জুজুৱাই পেলাই যদু বংশক ঠাণ্ডা কৰাৰ ক্ষমতা ভগৱানৰ নাই। গতিকে আজি ভগৱান কৃষ্ণই কৈছে বা ভাবি আছে যে ইহঁতক মই ঘৰতে লগাব লাগিব। সেইকাৰণে এই ঋষি সাপত পৰি 2 নম্বৰত আমাক এইটোত দেখুৱালে সপোনৰ নিধিসম বন্ধু ধন জন জলবুদ যেন অথিৰ জীৱন। সেই লোকসকল এই আইধাৰ শেষত এইকণ আকৌ উপদেশমূলক বাণী আমাক দিলে। তাৰমানে আমি সকলোৱে একোটি সপোনহে ৰচি আছোঁ। হয়, ধন ধান পুত্ৰ ভাৰ্যা এইবোৰ আমাৰ সপোন। কালি থাকি পৰহি দিনা আমি চকুকেইটা মুদিলেই আমাৰ একো নাই। আমি কি আনিছিলোঁ বাৰু আপোনাসকলে কওকচোন? আমি যে প্ৰথম দিনা জন্ম লৈছিলোঁ, জন্ম লওঁতে লগত কি আনিছিলোঁ কওকচোন? আমাৰ পুৰুষসকলে বাৰু ক'ৰবাত হাফ পেণ্ট এটাকে পিন্ধি আহিছিলেনে? বা আমাৰ আইসকলে ক'ৰবাত লেডিজ পেণ্ট এটাকে পিন্ধি আহিছিলেনে? মাকৰ গৰ্ভৰ পৰা অহা দিনা একো নাই, উলংগত হৈ আহিছে। আকৌ আমি যোৱা দিনা উলংগত হৈ যাম। আপোনাক বা মোক কোনোবাই মৰম চেনেহত মই মৰা দিনা 4খনমান চেলেং কাপোৰে জাপি দিব, কিন্তু শ্মশানত যোৱাৰ লগে লগে এই চেলেং কাপোৰকেইখন কাটি কৰি থৈহে মোক জুই লগাই দিব। একো নিব নোৱাৰোঁ, এইবোৰ সপোন। সেইকাৰণে আমাক কয় যে সেই লোকসকল এই সপোনটো ভালদৰে ৰচনা কৰিব যত্ন কৰক। কাৰোবাৰ সপোন ভালদৰে এই পৃথিৱীখনত চলি আছে আৰু কাৰোবাৰ সপোন একেবাৰে ফলা নাই। সৎ আৰু অসৎ দুটা পথ। সৎভাৱে যদি আপোনাসকলে সপোন কোনোবাই ৰচে, তেওঁৰ সপোনবোৰ ফলৱতী হ'বই। আৰু অসৎভাৱে যদি কোনোবাই সপোন ৰচি আছে, তেওঁ কোনোদিনে সপোন মানে ফলৱতী নহয়। হয়, এখন গাঁৱত এটা ল'ৰা দৰমহা খোৱাকৈ আছিলে ঘৰত। তাৰপাছত এজন বুঢ়াই ক'লে, বোপা তুমি মাহেকত কি ভাই আছা? তেতিয়া যুগত 30 টকা দৰমহা। কৈছে মাহে 30 টকাকৈ লৈ আছোঁ। গতিকে তুমি অন্য ঘৰত ইমান চাকৰ থাকি আগৰ যুগত চাকৰ বোলে, এতিয়া যুগত যেনিবা শুনিবা বেয়া, গতিকে কামলা বুলি কয়। বস্তু একেটাই, হয়নে? তুমি আৰু কিমান দিন থাকিবা? গতিকে তুমি পাৰা যদি নিজে কিবা এটা বেপাৰ বিজনেছ কৰি খোৱা। এই কথাটো যেতিয়া ক'লে, ল'ৰাটো ব্ৰেইনত খেলি যায়। মাহজনক ক'লে মই আৰু এইবাবে নাথাকিম আৰু এই দৰমহাটো দিয়ক আৰু যাওঁগৈ আৰু দিলে আৰু গ'লগৈ। 30 টকা এটা পালে। 30 টকা পাই ঘৰত যাই চিন্তা কৰিলে, মাটি নাই ভেটি নাই, কি বেপাৰ কৰিলে কামত আহি আপোনালোকৰ এয়া ভোৰবান্ধা বজাৰতে আহিল। বজাৰত আহি দেখিলে দৈ গাখীৰ 5 টকা 5 টকা। তেতিয়া এতিয়া গাঁৱততো অঙা গাখীৰবোৰ এটকাহে। তেনেহ'লেচোন অঙা গাখীৰ যদি ভৰাই লৈ পেলাই দৈ কৰি আনি যদি ভোৰবান্ধা বজাৰত সদায় বেচা যায়, তেতিয়াতো বহুত লাভ হ'ব নহয় বাৰু? এইটোকে বেপাৰ কৰোঁ বোলে। লগে লগে মানে বৰ ধুনীয়া এটা ডাঙৰ মানে মাটি মটং এটা কিনি লৈ আহি সেই 30 টকাৰে গোটেইখিনি অঙা গাখীৰ কিনি আনি ভৰাই দৈ কৰি লৈ যেতিয়া বজাৰ বাৰৰ দিনা লাহেকৈ মাথাতে কেনাৰি এটা বহাই লৈ পেলাই মানে কলহটো তাতে বহাই দিলে আৰু দিয়া এনেকৈ ধৰি আহি আছে আৰু ভাবি আহি আছে, আজি গাখীৰখিনি দৈখিনি বেছি আকৌ কেনেকৈ অঙা গাখীৰ কিনিম, এনেধৰণে আৰু পইচা বাঢ়ি যাই থাকিব। কিন্তু ইতিমধ্যে আহি থকা বাটটো ইপিনৰ পৰা সিপিনলৈ পাৰ হৈছে দুগৰাকী মুৰ্গী। এজনীয়ে মানে 15-16টা 10-12টা পোৱালি লৈ পাৰ হোৱা দেখিলে। দেখাৰ লগে লগে তাৰ অন্তৰত আহিল,
গাখীৰৰ বেপাৰ কৰিলেচোন ইমান উন্নতি নহ'ব ন গতিকে এটা কাম কৰিম আজি এই দৈ গাখীৰ বেছি মুৰ্গী কিনিম এজনী মুৰ্গীয়ে যদি গড়ে 10টা পোৱালি দেই সেই 10টাই আকৌ গড়ে 10টাকৈ দিওঁতে 10 গুণ 100 হ'ব নহয়নে সি ভাবি আহি আছে আৰু তাৰপাছত গৈ গৈ সেই 100 মুৰ্গী আকৌ 10টাকৈ পোৱালি দিলে 1000 হ'ব 1000 1000 যেতিয়া আকৌ 10টাকৈ দিব 10000 10000 যেতিয়া আকৌ দিব 20000 আহি আছে আৰু গৈ 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 যায় যায় সি হিচাপ কৰি গৈ আছে কৌটি কৌটি মুৰ্গী হৈ যাবগৈ নহয়নে তেতিয়া তাৰে কি কৰিম কিছুমান মুৰ্গী বেছি মাটি বাৰী কিনি ল'ম আৰু কিছুমান মুৰ্গী বেছি এই পাকা দালান ঘৰ বনাই ল'ম হয়নে আৰু তাৰপাছত কিছুমান যেতিয়া মোৰ ইমান ধন হ'ব তেতিয়া মোকতো ছোৱালী যাচিয়ে ফুৰিব ভাল ঘৰৰ মানুহে ছোৱালী যাচিয়ে দিব আৰু ধনী দেখিলে আৰু তেতিয়া কিছুমান মুৰ্গী বেছি দেখাই শুনাই খুব ৰূপৱতী ছোৱালীজনী বিয়া কৰিম গৈ আছে হয় তেতিয়া যাওঁতে 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 মই বিয়া কৰাৰ পাছত ল'ৰা এটি হ'ব তাৰপাছত যাওঁতে যাওঁতে গৈ আছে আৰু হয়নে তেতিয়া ল'ৰাটি হ'ব মই তামোল বাৰী বনাম নাৰিকল বাৰী বনাম তাত মই কোৰ মাৰি থাকিম তেতিয়া মাকে ভাত সিজাই হোৱাৰ পাছত ল'ৰাটো ক'বা এই বাবাক মাতি লৈ আহগৈ ভাত খাব লাগে হয় তেতিয়া ল'ৰাটোৱে যায় মোক ক'বগৈ বাবাও মায়ে মাতিছে ভাত হ'ল বোলে হয় তেতিয়া মই মানে ক'ম আই এতিয়াই মোৰ কাম হোৱা নাই মই এতিয়া নেযাওঁ আকৌ কোৰ মাৰি থাকিম তেতিয়া সেইবাৰ মাকে ক'ব হেই বাবাক বেগাবেগি মাতি লৈ আহগৈ ভাত ঠাণ্ডা হ'ব সেইবাৰ যায় যেতিয়া ক'বগৈ বাবাও মায়ে মানে খং কৰিছে ভাত বোলে ঠাণ্ডা হৈ যাব তোমাক যাবা দিছে বোলে তেতিয়া সেইবাৰ মই এটা ডেমাক দেখুৱাম নাখাং মায়ে গু বুলি ক'ম বুলি পেলাই যেতিয়া মূৰটো আচাৰ মাৰি দিলে কলহটো মাটিত পৰি পেলাই ভাঙিলে হয় তেতিয়া সি আৰু দুগৰি কান্দিছে আৰু হাই হাই মুৰ্গী কিনাও গ'ল মাটি কিনাও গ'ল বাৰী বনোৱাও গ'ল ছোৱালী বিয়া কৰাও গ'ল ল'ৰা এটি হোৱাও গ'ল হয়নে বেজাৰত মানে হাহাকাৰ এই তদুপ আমাৰ লোকসকলৰ এতিয়া গতিটো সেইটো হয় আমি আশাত বন্দী মায়াত বন্দী হয় আমি এইবোৰ সপোন ৰচি আছোঁ কিন্তু সেই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে সৎভাৱ লওক হৃদয়ত সৎভাৱ লৈ যদি আপোনাসকলে সপোন ৰচে সেই সপোন ঈশ্বৰে আপোনালোকক ফলৱতী কৰিব হয় 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 দিয়ক ভাল পাইছে নহয় কথাটো গতিকে মন কৰিব যদি ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে সৎ হয় গাখীৰৰ চৌ বুলি হাত মাৰি দিয়ক বঢ়িয়া গাখীৰৰ চৌতে হাত পৰিব হয় আৰু যদি আপোনালোকে অসৎ পন্থা লয় তেনেহ'লে গাখীৰৰ চৌ বুলি হাত মাৰি দিয়ক চূণৰ চৌতে পৰিব হয় গতিকে চাই চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে যি কাম কৰিব ওলায় সদায় ভাবি চিন্তি কৰ্ম কৰিব যাব ভাল কাম দেখিলে অগ্ৰাধিকাৰ দিব বেয়া কাম দেখিলে তাক পৰিত্যাগ কৰিব হয়নে চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল কোৰাং নিতাই হৰি হৰি বোল হয় গতিকে মদ মাংসক যিসকলে ৰাপ কৰি থাকে সেইসকল ল'ৰা ছোৱালীয়ে কেতিয়াও এই পৃথিৱীত শান্তি আনিব নোৱাৰে মনত ৰাখিব আৰু মদ মাংসৰ প্ৰতি যিসকলৰ ঘৃণা আহিব সেইসকলেহে এইখন পৃথিৱীত শান্তিৰ দোকানখন ক'ত আছে তাক পাব তাৰ প্ৰমাণ অসমত আপোনালোকৰ আশীৰ্বাদে দিনে ৰাতিয়ে ঘূৰি আছোঁ নহয় কিছু কিছু জেগাত পাইছোঁ যিসকলে মদ নাখায় ভাং নাখায় পিতৃ মাতৃক অমান্য নকৰে গৃহখনত সদায় শান্তি লাভ কৰিব যত্ন কৰে সেইসকলে যি বাঞ্ছা কৰে তাকে শান্তি পাই আছে আৰু যিসকলে বেলি বহাৰ লগে লগে মদ খাই আহি মাক বাপেকক অত্যাচাৰ কৰে আৰু বিয়া কৰোৱা হ'লে সঁচাই মিছাই দুখ উলিয়াই লৈ ঘৈণীয়েকহঁতক গুমুজ গুমুজকৈ দুহুকমান দি লয় সেইসকলৰ কোনোপিনে শান্তি নাই কথাখিনি শুনি বেয়া নাপাব বা মোক বেয়া নাপাব
হয়নে গতিকে বংগদেশত চৈতন্যদেৱে লিখিছে চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গুড়াং নিতাই হৰি হৰি বোল গতিকে এইকণ যদি আপোনাসকলে ধৈৰ্য সহকাৰে আনে তেনেহ'লে এই ভাগৱত শুনা কামত আহিব আৰু আপোনালোকে চিৰদিন শান্তি পাব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ গোবিন্দ আৰাম ইহেন মনুষ্য জন্ম যাইয়ালে জালে বঢ়িয়া আৰাম নাহিকে চেতন চুল ধৰিয়াছে কালে একেটিলে মাৰিবে পোক যে বাঘ জানিয়া বিষয় সুখে এৰায় ৰাগ এইখন উপদেশমূলক বাণীত ইমান ধুনীয়াকৈ আমাক বুজাই দিছে দেখিছে দে আমাৰ তাৰমানে পাছৰ পিনে কালে ধৰিয়ে আছে হয় কালটো কতো নাই আমি যিদিনা পঞ্চভূতি দেহাই সৈতে তৈয়াৰ মই আই গৰ্ভত 5টা ভূতৰে সৈতে মোক তৈয়াৰ কৰিলে কোনে মোৰ পিতৃয়ে হয় শীত অপ তেজ মোৰ 5টা ভূত আৰু তাৰপাছত 5টা কমেন্দ্ৰিয় দিলে হাত ভৰি গুহ্যলিংগ মুখ 5টা জ্ঞানেন্দ্ৰিয় দিলে নাক কাণ চকু জিভা তত আৰু তাৰ লগত দিলে মন বুদ্ধি চিত হয়নে বাৰু আৰু তাৰ লগত দিলে 17 ৰজতম 3টা গুণ হয় তাৰপাছত দিলে 6টা ৰিপু মাৰি মৰক বস্তু এৰিব লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য হয়নে একে হ'ল 22টা আৰু যিদিনা মই আই গৰ্ভৰ পৰা আহিব ওলাওঁ সেই সময়ত প্ৰভু ভগৱন্তে আকৌ কাণে কাণে কৈছে আৰু 2টা সম্পত্তি আছে তুমি লৈ যোৱা খুব বঢ়িয়া সম্পত্তি হা বঢ়িয়া সম্পত্তি দিয়ক 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 হয় এটা নাম তাৰ নাম কি কৈছে কাণে কাণে কৈছে এটা নাম কাল এটা নাম মায়া তেতিয়া কিন্তু ভাবিলোঁ বঢ়িয়া বস্তু আৰু নহয়নে এই কালটো থাকে পাছৰ পিনে মায়াটো থাকে আগৰ পিনে এই দুটাই হ'ল এতিয়া আমাৰ মানে মাই মৰক বেয়া বস্তু কিন্তু গৰ্ভত আই গৰ্ভতে শুনি পেলাই বৰ আনন্দ পাই আহিলোঁ হয় এতিয়া মায়াটো আমাৰ ক'ত আছে জানে চকুত হয়নে এতিয়া সৌখিনি তিনিআলিতে আপুনি যদি চৌকেইটা মুদি পেলাই খোজ কৰি থাকে আপোনাৰ লাজ নালাগিব দেখাসকলেহে থুৱাই দি মৰিব লাজ পাব মায়া সেইটো আৰু কালটো ক'ত আছে জানে আপোনালোকে সকলোৱে পাছৰ পিনে খেপিয়াই চাওক ডিঙি গড়ত মূৰৰ তলত অকণমান উঠুঙা এটি আছে সেইটোৱে তক্ষক নাক যাক ধৰিব কালে তাক ৰাখিব কি উজাফালে আজি আমাক কৈছে পাছৰ পিনে ধৰিয়ে আছে কালে যিদিনা সি কামোৰ মাৰিব আমাৰ ৰেহাই নাই হয়নে সেইকাৰণে জ্যোতিষ শাস্ত্ৰত ভিগুৱাদী বামুণীসকলে লিখিছে যাৰ দিন পৰিব শালত লাও কোমোৰা নুঠে ছালত টানি ধুই তোলাই দিবা ছালত গোট নধৰে ডালত যেতিয়া সেই তক্ষক নাকটোৱে কামোৰ মাৰিব সেই কালটোৱে এই যেনেকৈ আহিনমহীয়া পানী লাও লগাই যাৰ দিন বেয়া মন কৰিবচোন তাৰ পানীলাও গুটিকেইটামান সিঁচি দি কেইডালমান বাৰী পুতি দিয়ক প্ৰমাণ কৰিব তাৰপাছত গজি আপুনি আৰু কোনোদিনে লাগিব নালাগে আপুনি গৈ আছে জানিব সেই ঘৰ মানুহ দিন ভাল আছে হয় আৰু যেতিয়া পানীলাও গজি পেলাই কাৰোবাৰ ঘৰত যদি এইপিনে গৈছে আৰু এইপিনে হালি গ'ল আকৌ আপুনি পনাই দিলে এইপিনে হালি গ'ল হয় আকৌ আনি পেলাই বান্ধি দিলে বান্ধি দি অলপমান যায় আকৌ হালি গ'ল জানিব বেয়া দিন এয়া জ্যোতিষ শাস্ত্ৰৰ কথা হয়নে বান্ধি বান্ধি লৈ যায় হয় ছালত উঠাই দিলেগৈ ওচৰৰ মানুহঘৰ লাও দুগৰি লাগি আছে সেইগৰাকী আহি সুধিছে বাইদেউ আপোনালোকৰ লাও লগা নাই জানো দেখি চব বজা ফুলে পেলাই থাকে আমাৰ লাওজোপাই হয়নে তেওঁলোকৰ লাওজোপাই চব বজা ফুল পেলাব কলি নাই এই তদুপ আমাক আজি ক'লে আমাক কালটোৱে সদায় খাবৰ কাৰণে আগবাঢ়ি আছে গতিকে আমি কি কৰা উচিত এই ফাগিটোৱে আমাক ক'লে
আমি সদায় ভকতনি পাৱ ধৰি মাথাত লোৱা অভ্যাস কৰাটো পৰম কৰ্তব্য 2 নম্বৰত শাস্ত্ৰ ভাগৱত শুনা কোৱা দেখাটো আমাৰ পৰম কৰ্তব্য আৰু সৎ ভাৱ নীতি ভংগ নকৰিব এতিয়া মন কৰক এজন মানুহ আপোনালোকৰ ভুৰ বান্ধাত আছে দেখাত বৰ জ্ঞানী অন্যত সকলোতে ভাল সঁচা কিন্তু ঘৰত মানুহজনৰ অভ্যাস কি জানে সাধু গুৰু বৈষ্ণৱক নামানে অহংকাৰী তেওঁ গাত এটা গুণ আছে অহংকাৰটো সেইটোৱে শত্ৰু তেওঁ ৰাতিপুৱাই কাবাক অহংকাৰ কৰি আকৌ দুপৰীয়া গা পা ধুই লৈ এই 14 পোৱা তালজোৰ লৈ পেলাই যায় নামঘৰত মাৰি আছে গোবিন্দ 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 কামত আহিব হয়নে নাহে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লাগিছে কি ধুনীয়াকৈ দেখিছে এক নামে যত পাপ সংহাৰিতে পাৰে ততে ক পাতকী পাপ কৰিতে নপৰে এবাৰ নাম ল'লে আপোনাৰ যিমান লক্ষ লক্ষ পাপ আছে সকলো নাশ কিন্তু আকৌ শপতমান মেলি পেলাই চাবচোন তাত শংকৰদেৱে কি লিখি থলে কলি নৰ পাতকী হ'ব কাৰণটো কি যদি এবাৰ নাম ল'লে চব পাপ নাশে হয় পাপৰ শব্দটো শংকৰদেৱে কিয় লিখি থৈ গ'ল তাৰমানে জানিব লাগিব নাম লোৱাৰ নিচিনা ল'ব লাগিব হয় তেওঁ যে ৰাতিপুৱাই কাৰোবাক অহংকাৰ কৰি মুখখন বেয়া কৰিলে সেইখন মুখৰে হৰিনাম ল'লে ভগৱন্তে সেইখন হৰিনাম নুশুনে এগৰাকী বোৱাৰী আপোনালোকৰ অঞ্চলতে আছে বৰ ধুনীয়া স্বভাৱ চৰিত্ৰ কথা বতৰা একেবাৰে চবেই বঢ়িয়া চবেই ভাল পায় কিন্তু তলতে ঘৰত কিন্তু শাহুৱেক শহুৱেকক নামানে হয় এদিন শহুৱেক শাহুৱেকক বৰ অহংকাৰ তিৰস্কাৰ কৰিবলৈ দুপৰীয়া যায় মণিকূটত যায় এইডাল ধূনামলা লৈ আৰু কৃষ্ণ 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 কৰি গৈ কামত আহিব হয়নে সেই তাই মুখৰ কৃষ্ণ নাম প্ৰভু ভগৱন্তে কাম নিদিয়ে আৰু তাই যে মুখখন বেয়া কৰি ল'ল সাৱধান গতিকে 1 নম্বৰত পঞ্চতি বিংশতি তত্ত্ব কোনোজন নজানো আমি সীমা নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা আমাৰ এই ঘৰটোৰ 9খন দৰ্জা 9খন দৰ্জাই 7খন দৰ্জাই এটা এটা কৰ্ম কৰে আৰু 2খন দৰ্জাই দুটা কৰ্ম কৰে দুটা কৰ্ম কৰা দৰ্জা কোনখন জানা মুখখন হয়নে গোসানীসকল এটা খোৱা এটা কোৱা খাব পাৰিছোঁ বুলি যদি জধাই মধাই বস্তু কিছুমান সোমোৱাই ফুৰা হয় তাৰ পেটটো বেমাৰী হ'লে হয় সেইকাৰণে আমাক শাস্ত্ৰ ভাগৱতে নহয় জ্যোতিষ শাস্ত্ৰত ভিগুৱাদী বামুণীসকলে লিখিছে বেছি আহাৰত পেট নষ্ট বেছি লোভত দেহ নষ্ট হয় বেছি সন্মান বিচাৰি ফুৰা মানুহৰ সন্মান নষ্ট হয়নে বেছি কথাত মুখ নষ্ট মায়াৰ কথা যদি বেছি কৈ ফুৰে সেই মুখখন নষ্ট কৰা হয় আৰু বেছি মৰমত সন্তান নষ্ট আমাৰ বোৱাৰী গোসানীসকল আপোনালোকে কথাটো কাণ দিব আপোনালোকৰ ল'ৰা ছোৱালী মন কৰিবচোন ভাত খোৱা সময়ত বা কিবা এটা আহাৰ খোৱা সময়ত আমাৰ বোৱাৰীসকলে মই অসমত বহুত পাইছোঁ কেনেকৈ খুৱায় বাছা এইমুঠি খোৱা দেহা এইমুঠি খোৱা আয়ু সোণটো এইমুঠি খোৱা তেনেকৈ খুৱায় ধন্যবাদ খোৱা কিন্তু তাৰপাছত পঢ়া সময়টো যদি আপোনালোকে কয় ধন পঢ়াগৈ সোণ পঢ়াগৈ দেহা পঢ়াগৈ বুলি যদি কয় আপোনাৰ সন্তান গ'ল আৰু হয়নে গতিকে মুডটো সলাই দিব বোৱাৰীসকলে খুৱাওঁতে দেহা বাচা ধন বুলি খুৱাই আছে তৎক্ষণাত পঢ়োৱাৰ লগে লগে আপোনালোকে এনেকুৱা সুৰ এটা দিব আই কিতাপ ল তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালী ভাল হ'ব সাৱধান হওক বোৱাৰীসকল হয়নে আকৌ কিছুমান ঘৰত মই অসমত পাই ফুৰিছোঁ ল'ৰাটোৱে যদি কিবা এটা অকণমান বেয়া কৰোঁতে বাপেকে দাবী এটা মাৰে মাকে মানে আৰু কৈ ফুৰে সেইঘৰ ল'ৰা ছোৱালী গ'ল আৰু জানিব বাপেকে যদি দাবী এটা মাৰাৰ লগে লগে ল'ৰা ছোৱালী কান্দে মাকে তাক পৰামৰ্শ দিব লাগে তুমি ভুল কৰিছা গতিকে তোমাৰ পাপাই বা বাবাই তোমাক দাবী মাৰিলে বা কিবা এটা কৰিলে নকৰিবা এইবিলাক তেনেকৈ কিন্তু ল'ৰা ছোৱালীক বাপেকে দাবী মাৰা হৈ দুচাত মাৰা হৈও গিয়েক ঘৈণীয়েক কাজিয়া হৈ এৰাই হৈ ঘৰত যোৱা দেখিছোঁ মই অসমতে হয় তাৰ ল'ৰা ছোৱালী ভাল হ'ব নেকি আগলৈকে নহয় সেইটো মদ ভাং খোৱা ল'ৰা হ'বগৈ আগলৈকে মৰক ক'ত মৰে হয়নে গতিকে আমাক কৈছে সেই লোকসকল আমাৰ
ইহেন মনুষ্য জন্ম যায় আলে জালে নাহিকে চেতন চুলে ধৰি আছে কালে আমি কোনোবা এদিন যাব লাগিব এখন কাৰো পৈতৃক সম্পত্তি নহয় হয় দুনিয়া এদিনৰ দুনিয়া দুদিনৰ দুনিয়া ফুলনি বাৰী ধুনীয়া শৰীৰত জোৱাৰৰ শেষ নাই দিন যায় নাহে যে ঘূৰি মোৰ প্ৰভু এই দেহা বিফলে যায় মোৰ প্ৰভু এই দেহা বিফলে যায় বাৰীৰে চুকৰে জাতি বাঁহ এজুপি বাৰীৰে চুকৰে জাতি বাঁহ এজুপি সিও মোৰ সুদৰৰ ভাই জীয়াই থাক মানে কৰোঁ কাঠি কামি মৰিলে লগতে যায় মোৰ প্ৰভু ঐ এই দেহাৰ ভৰসা নাই মোৰ প্ৰভু ঐ এই দেহাৰ ভৰসা নাই এইটো আমাৰ পচা দেহা কেইদিনমানৰ পাছত মই মৰিম মৰাৰ পৰা যদি কেনিবাকৈ ৰাইজে লৈ যায় পুৰিগৈ বা পুতি থৈ গৈ তাৰ যদি 3 ঘণ্টামান দেৰি হয় এনেকুৱা গোন্ধ ওলাব তাৰ ওচৰলৈ মানুহ যাব নোৱাৰা হ'ব এইটো পচা দেহা কিন্তু এই পচা দেহাটোৰ লগত এটা বস্তু খাবতি আছে আমাৰ কি বস্তু তাৰ নামে হ'ল জীৱ হয় আমি যেতিয়া বেয়া কাম কৰিম জীৱটোৱে গৈ কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব পাব গতিকে সাৱধান হওক আমি এই পচা দেহাটোৰ লগত পৰি আমি জীৱটোক যাতে কোনোদিনে জন্মে জন্মে দুখ নিদিওঁ এই চিন্তাটো কৰাটো পৰম কৰ্তব্য বুলি ভাগৱতৰ উপদেশমূলক বাণীয়ে আমাক বুজাই আছে গোবিন্দ